নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক বাৰু খেতিয়ক নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। আমাৰ অসমৰ যিসকল খেতিয়ক আছে, খেতিয়কসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। আপুনিও যদি এজন খেতিয়ক, আপুনিও যদি খেতি কৰে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা সেই ভাল খবৰটোৰ সম্পৰ্কে আজি মই এই ভিডিঅ'ত জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বৰ্তমান সময়ত খেতিয়কৰ সংখ্যা খুবেই কমিছে। আজিৰ পৰা প্ৰায় 20 বছৰৰ পূৰ্বে আমাৰ ঘৰত তামাম খেতি কৰিছিলে, কিন্তু আজিৰ ডেটত আমাৰ ঘৰত খেতি কৰা একেবাৰে নামমাত্ৰ। কাৰণ ময়ো বাহিৰত থাকোঁ, দেউতা অকলে খেতি কৰিব নোৱাৰে। ঠিক তেনেকৈ আমাৰ গাঁওখনতো আমি দেখিবলৈ পাইছোঁ যে সৰহ সংখ্যক মানুহে আজিৰ পৰা 5-10 বছৰ আগলৈকে সাংঘাতিক ৰকমে খেতি কৰিছিলে। প্ৰত্যেকবিধ খেতিয়েই কৰিছিলে, শালি খেতিয়ে হওক, বাও খেতিয়ে হওক, প্ৰত্যেকটো খেতিয়ে কৰিছিলে। কিন্তু আজিৰ ডেটত যদি চাবলৈ যাওঁ, কেৱল ধান খেতি কেইটাৰ বাহিৰে বেলেগ খেতি নকৰে। কাৰণ সকলোৰে একেই কণ্ডিশ্যন, ল'ৰাবিলাকে বাহিৰত কাম কৰিবলৈ যায়, কোনোবাই চাকৰি পাইছে, কোনোবাই অন্য কৰ্মসূত্ৰে বাহিৰত গৈছে। ঘৰত মাক দেউতাক আছে, তেওঁলোকে খেতি বাতি বৰ ভালকৈ কৰিব নোৱাৰে। কাৰোবাৰ হয়তো মাটি আধিলৈ দিছে, কোনোবাই হাজিৰা লগাই কৰোৱাইছে, আৰু কোনোবাই হয়তো তেনেকৈয়ে পেলাই থৈ দিছে। প্ৰায়বিলাক মানুহৰ লগতে বৰ্তমান সময়ত সেই একেই অৱস্থা। কিন্তু খেতিয়কসকলে যদি খেতি কৰিবলৈ এৰি দিয়ে, এবাৰ ভাবকচোন, যিসকলৰ হাতত টকা আছে, যিসকলে চাকৰি বাকৰি কৰে, তেওঁলোকে কেনেকৈ খাব? যিসকলে চাকৰি বাকৰি কৰে, যিসকলৰ হাতত টকা আছে, তেওঁলোকে টকাৰে বস্তুটো কিনিবহে পাৰিব, কিন্তু টকাৰে তেওঁলোকে উৎপাদন কৰিব সেই বস্তুটো নোৱাৰে, যাৰ কাৰণে তেওঁলোক বিপদত পৰিব। গতিকে খেতিয়কসকলৰ বাবেই এক প্ৰকাৰে ক'বলৈ গ'লে আমি চলি আছোঁ। খেতিয়কসকলে যদি খেতি কৰাটো বাদ দি দিয়ে, তেনেহ'লে আমি নাখাই নবৈ মৰিব লাগিব। হয়নে নহয় বাৰু? কমেণ্ট ছেকশ্যনত জনাব। এতিয়া খেতিয়কসকলৰ ওপৰতেই সকলো নিৰ্ভৰশীল, কিন্তু খেতিয়কসকলে যি পইচা পাব লাগে খেতি কৰি, সেই পৰ্যাপ্ত পৰিমাণৰ পইচা নাপায়, যাৰ কাৰণে নেকি খেতিয়কসকলে আজিকালি খেতি কৰাটো বাদ দি দিছে। কাৰণ চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া চাউল দি খাবলগীয়া চাউলকেইটা পাই যায়, আৰু তাৰ পাছত খেতি নকৰিলেও চলি যায়। সেইকাৰণে মাটি থকাৰ পাছতো বহুতো খেতিয়কে খেতি নকৰে। কিন্তু ল'ৰা ছোৱালীবিলাকক এতিয়া খেতিৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লৈছে যে প্ৰত্যেকজন শিক্ষিত খেতিয়কক এতিয়া অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ আঁচনিৰ অধীনত 1 লাখ টকাকৈ প্ৰদান কৰিব বুলি জনাইছে। আগন্তুক 5 বছৰত প্ৰায় 10,000 শিক্ষিত যুৱক যুৱতীলৈ এই 1 লাখ টকাকৈ আগবঢ়াব। 2026 চনত প্ৰায় 1000 জন শিক্ষিত খেতিয়কক 1 লাখ টকাকৈ আগবঢ়াব বুলি জনাইছে। মানে যিসকলে নেকি পঢ়া শুনা কৰিও চাকৰি বাকৰি বাদ দি খেতিৰ ফালে ঢাপলি মেৰিছে, সেইসকল ছাত্ৰ ছাত্ৰী বা সেইসকল যুৱক যুৱতীক অসম চৰকাৰৰ ফালৰ পৰা 1 লাখ টকাকৈ পুৰস্কাৰে পুৰস্কৃত কৰিম বুলি কৈছে, যাতে যুৱক যুৱতীসকলে খেতিৰ প্ৰতি আকৰ্ষিত হয়, যাতে যুৱক যুৱতীসকলে খেতি কৰিবলৈ লয়। তাৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এই 1 লাখ টকাৰ পুৰস্কাৰ আগবঢ়াব বুলি ঘোষণা কৰি দিছে। এতিয়া খেতি এনেকুৱা এটা বস্তু, কৈছোঁ আপোনালোকক, যিটো বস্তু আমি যদি সকলোৱে কৰা বাদ দি দিওঁ, প্ৰত্যেকজন খেতিয়কে যদি খেতি কৰা বাদ দি দিওঁ, তেনেহ'লে 1000 টকা পইচা থাকিলেও আপোনালোকে খাবলৈ নাপাই মৰিব লাগিব। কাৰণ খেতিয়কসকলে খেতি কৰাৰ কাৰণেই খেতিয়কৰ পথাৰৰ ধান আহি বজাৰত পাইছে, আৰু বজাৰৰ পৰা আমি বস্তাই বস্তাই কিনি আনিছোঁ। বা অন্যান্য শাক পাচলিসমূহ খেতিয়কসকলে খেতিত কৰে কাৰণেই বেপাৰীসমূহে তেওঁলোকৰ পথাৰৰ পৰা বজাৰত আনি বিক্ৰী কৰিছে, আৰু বজাৰৰ পৰা আমি আনি খাইছোঁ। যদি খেতিয়কসকলে খেতি কৰা বাদ দি দিয়ে, তেনেহ'লে আমি একোৱেই খাবলৈ নাপাম। হয়নে নহয়? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। খেতিয়কৰ ওপৰতেই সকলো নিৰ্ভৰশীল, কিন্তু তাৰ পাছতো খেতিয়কসকল বৰ্তমান সময়ত দুখীয়া। তাৰ পাছতো খেতিয়কসকলে যিমান টকা উপাৰ্জন কৰিব লাগে, সেই টকা উপাৰ্জন নকৰে, যাৰ বাবে নেকি আজিকালি খেতিয়কসকলে খেতি কৰিবলৈ অকণমান এলাহ কৰা হৈছে। কিন্তু এতিয়া অসম চৰকাৰৰ ফালৰ পৰা যিসকল শিক্ষিত খেতিয়ক আছে, তেওঁলোকক 1 লাখ টকাকৈ আগবঢ়াব বুলি কৈছে। গতিকে আপুনিও যদি এজন খেতিয়ক, আপুনিও যদি পঢ়া শুনা কৰি খেতিত লাগিছে, তেনেহ'লে আপোনালোকক এতিয়া অসম চৰকাৰৰ ফালৰ পৰা 1 লাখ টকাকৈ দিব বুলি ঘোষণা কৰিছে। তো বন্ধুসকল, আজিৰ খবৰটো আপোনালোকে জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। তো মই ভাবোঁ
ইয়ে আমাৰ অসমৰ যুৱক যুৱতীসকলক খেতিৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে বহুত সহায় কৰিব তো আজিৰ পৰা প্ৰায় ধৰি লওক 1-2 বছৰৰ পূৰ্বে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকৰ মাজত বিজনেছৰ প্ৰতি এটা খুব ধাউতি আহিছিলে যিটো সময়ত নেকি আমাৰ অসমৰ বহুতো যুৱক যুৱতী সোশ্যাল মিডিয়াত ভাইৰেল হৈছিলে সৰু সুৰা ব্যৱসায় কৰি আৰু তাৰ পাছত হাজাৰ হাজাৰ ল'ৰা ছোৱালী ওলাই আহিছিলে ব্যৱসায় কৰিবৰ কাৰণে ঠিক তেনেকৈ যদি দুই এজন ল'ৰা ছোৱালীয়ে খেতি বাতি কৰি নিজকে সাকসেস কৰিব পাৰে চৰকাৰ ফালৰ পৰা সুবিধা পায় তেনেহলে আৰু ল'ৰা ছোৱালী ওলাই আহিব খেতি কৰিবৰ কাৰণে আৰু এইটো এটা আমাৰ কাৰণে ভাল পদক্ষেপ হ'ব তো বন্ধু কৰিব সাজি ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ বিদায় মাগিছো ধন্যবাদ জয় অসম